বাইদেউ যোৱাকালি এটা ঘটনা যোৱাকালি মাজৰাতিৰ এটা ঘটনা ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে দুগৰাকী তৃতীয় লিংগৰ যুৱতীয়ে 4-5জনমান যুৱকক মাৰিবলৈ গৈছিল এটা প্ৰকাণ্ড লাঠি লৈ পেলাই আৰু মানে সেই ভিডিঅ'টোত সেই ঘটনা মানে কাজিয়াৰ সূত্ৰপাত চলি থকাৰ সময়তে যেহেতু বাওঁ চাইডে গৈ থাকোঁতে এখন চাৰিচকীয়া বাহনে মহতিয়াই লৈ গৈছিলে এই তৃতীয় লিংগৰ যুৱতীগৰাকীক আচলতে সেই ঘটনাটো কেনেদৰে কিহৰ বাবে মানে এনেকুৱা সৃষ্টি হ'বলৈ পালে আচলতে ঘটনাটোৰ আঁৰৰ কাহিনী কি আছিল মানে আমি ক্লাবত গৈছিলোঁ ক্লাবত যোৱাতে আমি মানে আহোঁতে মানে ভোক লাগিছে ভোক লাগি কিনে আমি 6 মাইলত নামিলোঁ 6 টাইমত নামি কিনে আমি খালোঁ খাই কিনে আমি ৰুমলৈ গৈ আছিলোঁ যাই থাকোঁতে মানে 4জন ল'ৰা এটা স্কুটিত মানে আমাক দেখা পাই কিনে ফ'ল' কৰি কিনে আমাক মানে সুধিল মানে ৰেড কি যাবা নেকি আমাৰ লগত আমি কোনো নাযাওঁ আমি ৰুমলৈ গৈ আছিলোঁ তাত জবৰদস্তি কৰিব আহি কিনে আমাৰ বুট চুট লাৰি কিনে কৈছে এইবোৰ নালাগিলে পিছত এটা গাড়ী আহিলে গাড়ী অহাৰ পিছত তাতে ছোৱালী এটা আছিল আৰু দুটা মানুহ আছিল গাড়ীটোত তাৰ গাড়ীটোত কয় এণ্ডৰটো একোৱে নাই তাৰপিছত মই কৈছোঁ আমাৰ একো আমাক টাচ কৰিব নালাগে নলগাৰ পিছত তাৰপিছত মানুহটো আৰু আহি কিনে তাত টাচ কৰিল মোৰ ফ্ৰেণ্ডকো টাচ কৰিল মোকো টাচ কৰিলে টাচ কৰোঁতে তাৰে ফ্ৰেণ্ডে এটা কল ইয়াক ভাল লাগিছে ইয়াক টাচ কৰিলোঁ ই মোৰ তাৰপিছত নকৰাওঁতে দুজনে যে কাজিয়া কৰি দিয়ে মই তাইক এনেকৈ কৰি দিলোঁ দেই আৰু এইবাৰ লাৰি আহিছোঁ মই হাতেদি এনেকৈ কৰি দিলোঁ কৰাৰ পিছত তাৰ ফ্ৰেণ্ডে ইটা লৈ কিনে তাৰ মাথাটো ফটাই দিলোঁ তাৰ ফ্ৰেণ্ডৰ যোনে মই এনেকৈ হাতেদি ইটো কৰি দিছোঁ তাক মাৰিছে ইটা দি মাৰি কিনে তাৰপিছত আমি হাল্লা কাঢ়ি কিনে তাৰপিছত আৰু বেয়া গালি দিছোঁ মই নকওঁ মিছা নকওঁ তাৰপিছত গাড়ীটো দিয়াৰ পিছত আমি মানে মোৰ ফ্ৰেণ্ডটো আৰু মই পলালোঁ পলাই কিনে কৈছোঁ মোৰ ফ্ৰেণ্ডে কৈছিল উবেৰ বুক কৰ মই কৈছোঁ উবেৰটো বুক নকৰোঁ বিকজ উবেৰত গ'লে আমি উবেৰ গ'লে সিহঁতে ফ'ল' কৰি কিনে আমাক মাৰিবৰ কাৰণে খুজিব খুজিলে আমি কৈছোঁ বল পাব্লিকৰ ওচৰলৈ যাওঁ পাব্লিকৰ ওচৰলৈ গ'লে আমি ছেফটিও হ'ব পাৰিম বুলি তাত আমি মানে জল্দি পলাই কিনে পাব্লিকৰ ওচৰলৈ গ'লোঁ যাওঁতে আমাৰ পাব্লিকৰ ওচৰলৈ ফ'ল' কৰি কিনে ইটা ষ্টাৰ লৈ গ'ল মাৰিবৰ কাৰণে তাৰপিছত মই মোৰ বাক ফোন কৰিলোঁ মোৰ ফ্ৰেণ্ডে তাৰ ফোন কৰি কিনে বাটো আহি কিনে তাৰপিছত কৈছে কোনে কি কৰিম তাৰপিছত বায়েটো ধৰিছে কোনে তোক মাৰিছে কি কৰিছে কওকচোন তাৰপিছত কৰাওঁতে তাৰপিছত মোক মাথা দি মাৰিব আহোঁতে বায়ে কি কৰিলে তাৰপিছত বাৰ বেগটো এজন তান্তৰে ফ্ৰেণ্ডটো বাৰ বেগটো লৈ কিনে মোবাইলটো লৈ কিনে মানে পলাওঁতে বায়ে মানে লাঠিটো লৈ কিনে মানে মাৰিব খাওঁতে তেতিয়া বা মানে ৰাস্তাটো অপজিটটো পাৰ হ'ল না পাৰ হওঁতে মানে গাড়ীটো থক্ক মাৰি কিনে গুচি গৈছিল সেইটোৱে হয় কথা আৰু মানে কালি কেইজনমান যুৱক আছিলে তাতে 4জন ল'ৰা আছিল আৰু পাব্লিক কিছুমান আছিল পাব্লিক আছিলে আচ্ছা ঘটনাটো কিমান সময়ত হৈছিলে আপোনাৰ 3-4মান বজাত আচ্ছা যে আপোনাৰ যিহেতু তেতিয়া যি সময়ত আপোনালোকৰ কাজিয়া হৈ আছিল সেই সময়ত আপোনাৰ পাব্লিকে আপোনালোকক সহায় কৰিবলৈ আহিছিল নে না কোনো সহায় কৰা নাই লেকিন চবেই চাই আছিলে আচ্ছা যিগৰাকী এতিয়া যুৱতী ইতিমধ্যে তৃতীয় লিংগৰ যুৱতী এটা ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা আমি ভিডিঅ' ইতিমধ্যে দেখিবলৈ পাইছোঁ এতিয়া বৰ্তমান তেখেত সুস্থ নে তেখেত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈ আছে যিহেতু এখন চাৰিচকীয়া বাহনে মহতিয়াই লৈ গৈছিলে তেখেত এতিয়া কেনে অৱস্থাত আছে